হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ ৩ বছৰ উপলক্ষে মই দুটামান কথা চৰকাৰখনৰ সন্মুখত ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে এইগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজন ব্যক্তিয়ে ১০,০০০ কোটি টকা লোন লোৱাৰ কাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কঠোৰ শব্দৰে সমালোচনা কৰিছিল আৰু আজি ৩ বছৰত অসম ১.৫ লাখ কোটি টকাত ধৰুৱা হৈছে আৰু ধাৰ লোৱা পইচা কেৱল দৰমহা দিবৰ কাৰণে IBS দিবৰ কাৰণে আৰু ফ্লাইঅভাৰ সাজিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। ফ্লাইঅভাৰ সজা কথাটো আমি বিৰোধিতা নকৰিলোহেঁতেন, কিন্তু অদৰকাৰী অলাগতিয়াল জেগাত ফ্লাইঅভাৰ সাজি ৰাস্তাৰ দুই কাষে থকা ব্যৱসায়ীসকলৰ অৰ্থনৈতিক সংগ্ৰামখনত যিধৰণে মাধমাৰ খুদাইছে সেই কথাটো কিন্তু কেতিয়াও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাবি চাবলৈ সক্ষম হোৱা নাই। দ্বিতীয়তে তেখেতৰ যিটো প্ৰশাসনিক ব্যৰ্থতা সেইটো স্পষ্টভাৱে প্ৰতীয়মান হৈছে যে অসমৰ বহু জ্যেষ্ঠ IAS IPS বিষয়াই তেখেতৰ আচৰণত ক্ষুব্ধ হৈ কাক ক'ত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই অভিজ্ঞতাহীনতাৰ কাৰণে বহু জ্যেষ্ঠ IAS IPS বিষয়াই ইতিমধ্যে অসম এৰি পেলাই যাবলৈ বাধ্য হৈছে আৰু বহুতে যাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে। তৃতীয়তে আজি চৰকাৰখনৰ উপাৰ্জনৰ এটা ৰাস্তা নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীয়ে, সেইটো হৈছে যিমান পাৰে যধে মধে ৱাইন শ্বপ খুলি মদ বিক্ৰীৰ জৰিয়তে চৰকাৰে উপাৰ্জন বৃদ্ধি কৰিব বিচাৰিছে আৰু অন্য হাতেদি বহু হাজাৰ শিক্ষানুষ্ঠান এই চৰকাৰখনে এমালগমেশ্যনৰ নামত বিভিন্ন অজুহাত দেখাই পেলাই শিক্ষানুষ্ঠান বন্ধ কৰিছে আৰু ৱাইন শ্বপ খুলি ৱাইন বেচি চৰকাৰে উপাৰ্জন বৃদ্ধি কৰিব বিচাৰিছে। অসমৰ গোটেই ৰাজনীতিক ইতিহাসত ইমান নিম্ন ঋষিবোধ সম্পন্ন ৰাজনীতি, ইমান সস্তীয়া সামাজিক মূল্যবোধবিহীন যিটো ৰাজনীতিক পৰিৱেশ, এইটো অসমৰ কাৰণে অত্যন্ত দুৰ্ভাগ্য। অসমৰ নতুন প্ৰজন্মক আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা একো শুভবাৰ্তা আজি চৰকাৰখনে দিব পৰা নাই। খালি কিনা বেচা ৰাজনীতি, দল বাগৰা, মূল্যবোধবিহীন, নীতিবিহীন, শিষ্টাচাৰবিহীন, ৰুচিবিহীন যিটো ৰাজনীতি, সেই ৰাজনীতিতে গোটেই অসমীয়া সমাজ জীৱনত ৰাজনীতিকৰ প্ৰতি মানুহৰ ধ্যান ধাৰণাটো পৰিৱৰ্তন হৈছে আৰু ৰাজনীতিকৰ প্ৰতি সন্মান কমিছে ৩ বছৰ কাৰ্যকালত। লগতে মই এই কথাটো ক'ম যে আজি এজন মুখ্যমন্ত্ৰীৰ যিধৰণে এটা ভিজন থাকিব লাগে, বিশেষকৈ কৃষি খণ্ডক লৈ, কাৰণ সংস্থাপন আজি অসমত আপুনি যদি দিবলৈ হয় কেৱল চৰকাৰী চাকৰিত নোৱাৰিব। উদ্যোগীকৰণ আৰু কৃষি খণ্ডত ইয়াৰ প্ৰচুৰ সম্ভাৱনা আছে। আজিলৈকে ৩ বছৰত উদ্যোগীকৰণৰ ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ভিজন নাই। কৃষি খণ্ডত আজি গাখীৰ বাহিৰৰ পৰা আহে, কণী বাহিৰৰ পৰা আহে, মাছ বাহিৰৰ পৰা আহে, কুকুৰা বাহিৰৰ পৰা আহে, গামোচা বাহিৰৰ পৰা আহে। এই কথাখিনিত মুখ্যমন্ত্ৰীগৰাকীৰ কোনো কৃষি খণ্ডটোক আগুৱাই নি এটা বিজ্ঞানসন্মত কৃষি পদ্ধতিৰে পাঞ্জাৱ হাৰিয়ানাৰ সৈতে অসমৰ কৃষি পদ্ধতিটোৱে কেনেকৈ ফেৰ মাৰিব পাৰে সেইলৈ কোনো পৰিকল্পনা আমাৰ চকুত পৰা নাই। গতিকে মই চৰকাৰখনৰ ৩ বছৰীয়া কাৰ্যকালত মই আশা কৰিম যে অসমৰ জনসাধাৰণে যিবিলাক বিশ্বাস আৰু আশা আৰু নিষ্ঠাৰে বিজেপিক ক্ষমতালৈ আনিছিল আজি হতাশ হৈছে। আজি লাইফ ইঞ্চুৰেঞ্চ মানুহৰ জীৱন ধাৰণৰ প্ৰতি অন্যায় আহি গৈছে। আপুনি যদি লাইফ ইঞ্চুৰেঞ্চ কৰে 18% GST দিব লাগে আৰু আপুনি যদি ডায়মণ্ড কিনিবলৈ যায় আপুনি 5% GST দিব লাগে। মানে আপোনাৰ জীৱন ধাৰণৰ, আপুনি নিজৰ পৰিয়ালৰ ভৱিষ্যতক লৈ, সতি সন্ততিৰ ভৱিষ্যতক লৈ যিটো লাইফ ইঞ্চুৰেঞ্চৰ মানুহৰ প্ৰৱণতা, সেইটোৰ প্ৰতি মানুহৰ ইচ্ছা কমি গৈছে।